নমস্কাৰ। আজি বিশেষ এই ভিডিঅ'টো বনাবলগীয়া হ'ল কাৰণ অসমত যিটো পৰিস্থিতি হৈ আছে সেইটো কাৰণে বনাবলগীয়া হ'ল। আৰু এই ভিডিঅ'টো চাওকচোন আপোনালোকে, আমাৰ হিমন্ত মামাই কি কৈছে জুবিন গাৰ্গৰ বিষয়ে লৈ পেলাই। এয়া হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আপোনালোকে শুনকচোন। যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই, ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই হোৱা? গতিকে জাতি নাই, ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি মহোদয়, আপুনি যে কৈছে সনাতন হিন্দু ধৰ্ম দুৰ্বল কৰিবৰ বাবে এইটো প্ৰচেষ্টা চলাইছে, এইটো আপুনি কোনটো প্ৰকাৰে ক'লে? ক'ত দেখিলে? আপুনি কেনেকৈ বুজিলে? আপুনি এইটো হিন্দু ধৰ্ম সনাতন ধৰ্মক আপোনাৰ দুৰ্বল কৰিবলৈ প্ৰচেষ্টা চলাইছে বুলি? আৰু এই জুবিন গাৰ্গে কি কৈছে শুনক। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। দেখিলে ভিডিঅ'টোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আৰু জুবিন গাৰ্গে কি কৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ টাইমত তেওঁ ৰাইজক তৰ্ক বিতৰ্ক কৰিবৰ বাবে আমন্ত্ৰিত কৰিছে। এইটো কেনেকুৱা কথা বাৰু? এইটো কেনেকুৱা যুক্তি কথা? আপোনালোকে নিজে এটা বিবেচনা কৰি চাওকচোন। অসমৰ ৰাইজে তেওঁক ভাল পায়। কংগ্ৰেছে হওক, বিজেপিয়ে হওক, AJP হওক, চব দলৰ সদস্যই জুবিন গাৰ্গৰ অনুৰাগী। তেওঁৰ বিষয় লৈ পেলাই ৰাজনীতি কৰাটো বহুত ডাঙৰ কথা। কোনো দলেই ৰাজনীতি কৰিব নালাগে, কাৰণ তেওঁ অসমৰ হিয়াৰ মথুৰ আৰু তেওঁ অসমীয়াৰ বাবে এটা ডাঙৰ অৱদান দি গৈছে। তেওঁৰ বিষয় লৈ পেলাই সেইবাবে ৰাজনীতি কোনো দলেই কৰিব নালাগে। বহুত বেলেগ বেলেগ কথা কৈ আছে, এইবিলাক কথা ৰাইজৰ আগত নোকোৱাই ভাল। জুবিন গাৰ্গ ডাঙৰীয়া কি আছিলে, কি নাই, সকলো অসমৰ ৰাইজে জানে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো নতুনকৈ বুজাব নালাগে অসমৰ ৰাইজক যে জুবিন গাৰ্গ কি আছিলে, কি নাই। কাটৰ অনুৰোধ কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি জুবিন গাৰ্গৰ বিষয় লৈ পেলাই এইবিলাক নোকোৱাই ভাল। আপুনি অকণমান আঁতৰি থকাই ভাল, কাৰণ আপোনাৰ নিজৰ কাৰণেই বেয়া, কাৰণ ৰাইজে আপোনাক বেয়া পাইছে। আপুনি এইবোৰ বেলেগ বেলেগ কথা এইবিলাক জুবিন গাৰ্গৰ বিষয় লৈ পেলাই উল্টা পুল্টা কোৱাৰ কাৰণে মানে ৰাইজে বেয়া পাইছে। আপোনাৰো এইখন অসমত বহুত অনুৰাগী আছে, সেই অনুৰাগীও আপোনাক বেয়া পাইছে, গম পাইছেনে? আপুনি সেইকাৰণে এইবিলাক বিষয়ত বেছিকৈ মাত নমতাই ভাল। অসমত বহুত জ্বলন্ত সমস্যা আছে, আপুনি সেইবিলাকত মন দিয়ক, সেইবিলাকত মাত মাতক, সেইবিলাকত আগবাঢ়ক, সেইবিলাক কাম কৰক। আমি নথৈ ভাল পাম, কাৰণ আপুনি সেইবিলাক বিষয় লৈ পেলাই বেছি মাত মাতিলে আমি বেছি ভাল পাম। আপুনি এইবিলাক বিষয় লৈ জুবিন গাৰ্গ কি আছিলে, কি নাই, জুবিন গাৰ্গে নিজে কৈ গৈছে ন, সম্পূৰ্ণ নিজে কৈ গৈছে। আপুনি কৈছে এফালে, জুবিন গাৰ্গে কৈছে এফালে। সেইকাৰণে সমূহ ৰাইজলৈ দি দিলোঁ, আপোনালোকে নিজে বিবেচনা কৰি চাব কি কৈছে জুবিন গাৰ্গে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে। সেইকাৰণে আপোনাৰ ৰাইজলৈ এৰিলোঁ, ৰাইজে আপোনালোকে নিজে বিবেচনা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাকেইটা শুনি ভাল নালাগিলে কাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু সমূহ অসমবাসী ৰাইজক এটাই অনুৰোধ, আপোনালোকে ডাইভাৰ্ট নহ'ব এইবিলাক কথা শুনি পেলাই, কাৰণ আমাক জুবিন গাৰ্গৰ জাষ্টিচ লাগে আৰু আমি জুবিন গাৰ্গৰ ন্যায় বিচৰা মানুহ। সেইকাৰণে ন্যায়টোতে থাকিব লাগে। মানুহে ৰাজনীতি দলে ৰাজনীতি কৰিব, কিন্তু আমি ডাইভাৰ্ট হ'ব নালাগে। আমাক ডাইভাৰ্ট কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছে, আমি সেইবাবে ডাইভাৰ্ট হ'ব নালাগে। আমি জুবিন গাৰ্গৰ ন্যায় বিষয়টোলৈ থাকিব লাগে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰিব। ছাবস্ক্ৰাইব কৰিলে মই যদি নতুন ভিডিঅ' বনাওঁ আপোনালোকে পাব।